হেল্ল' বন্ধু-বান্ধৱীসকল, মই পঞ্চমী বজাত ডিব্ৰুগড় টিংখাঙৰ পৰা আৰু মোক দেখিছে আমাৰ বাইদেউহঁতৰ ঘৰত আৰু ইয়াতে একদম ৰুটি বনোৱা বেলা হৈছে, একদম মতা হৈছে। দেখিছে আপোনালোকে, পূৰা লাগি গৈছোঁ বাইদেউহঁতৰ ঘৰত বনোৱা সিজোৱা খোৱা বোৱা কৰি আছোঁ ইয়াতেই আৰু ঘৰত কৰিছোঁ, যিহেতু ইয়াতো কৰিছোঁ আৰু ইয়াতে আজি মই এতিয়া দুপৰীয়া ভাগত যিহেতু ৰুটি দুখনমান বনাবলৈ গ'লে বাইদেউ আৰু মই ৰুটি বনোৱাত লাগি আছোঁ। তো খাই যদি কোনোবা আহি যাব পাৰে ইয়াতে, যদি ইচ্ছা যায় ৰুটি খাবৰ কাৰণে, তাতে শুকান ৰুটি চব্জি তব্জি একো নাই দেই, আপোনালোকে বেয়া চেয়া নাপাব। আৰু আমি এনেকৈ বনাওঁ, এনেকৈ বেলো, দেখিছেনে মই পূৰা বেলিব লাগি গৈছোঁ আৰু বনাব লাগি গৈছোঁ। যদি আপোনালোকে আহে খাবৰ কাৰণে আগতীয়াকৈ ফোন কৰিব, নহ'লে আগতীয়াকৈ মোক মেছেজ এটা দিব, নহ'লে আপোনালোকৰ কাৰণে বনাবৰ কাৰণে মই পাহৰি থাকিব পাৰোঁ, কাৰণ ৰুটি বনাই আছোঁ, খাই থকা মানুহ বেলেগ আছে, তো শেষ হৈ যাব পাৰে। ইয়াত চাওক, মই এনেকৈ বনাইছোঁ ইয়াতে, মানুহজন যিহেতু কষ্ট কৰি আছে আৰু ময়ো কষ্ট কৰি আছোঁ, ৰুটি বনাত কষ্ট কৰি আছোঁ, দেখিছে নহয়। আৰু ৰুটি খাই কোনে কোনে ভাল পায় আপোনালোকে জনাব দেই। আৰু ৰুটি বনালে কেনেকৈ বনায় ক'বচোন। মই এনেকৈ বনাওঁ, চাওক মই এনেকৈ বনাওঁ সদায়। ৰুটি যে কাপোৰ এখন লৈ হেঁচি দিওঁ আৰু তেতিয়া সিজি যায় টাৱাখন লাগি মেলি। তো আপোনালোকে যদি পাৰে তেতিয়াহ'লে মোৰ দৰে বনাই খাবৰ কাৰণে যত্ন কৰিব, তেতিয়া গম পাব যে কেনেকুৱা লাগে খাই। আৰু মই এনেকৈ বনাওঁ ৰুটি, যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে শিকিব পাৰিব আৰু এনেকৈ বনাই খাব পাৰিব। যদিহে বোলে নহয় মোতকৈ ভালকৈ যদি আপোনালোকে বনায় তেতিয়াহ'লে কমেণ্টত জনাই দিব মোক, তেতিয়া মই শিকিম আপোনালোকৰ পৰা, তাৰপিছতে মানুহজনকে আৰু বাইদেউকে বনাই মেলি খুৱাম। আৰু ইয়াতে এনেকৈ বনাই আছোঁ ৰুটি আৰু হৈ গৈছে বৰ্তমান। লাহে ধীৰে এটা দুটাকৈ বনাই বনাই মই গোটেইকেইটা ৰুটি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো খাবৰ কাৰণে যিহেতু চব্জি নাই, এনেকৈ খাব লাগিব। আৰু চব্জি অকণমান আছে, নথকা নহয়, কিন্তু বহুত জ্বলা দি দিছে। আৰু এই চব্জি আজি পাতটো লৈ আহিছোঁ, চব চাটি পাতি লৈ আহিছোঁ, পাতটো লৈ আহিলোঁ আৰু দিদি তাক ৰুটি বনালোঁ, দিদিক খাবলৈ দিলোঁ, মানুহজনে খালে, মই খালোঁ। তাৰপিছতে আকৌ বাচন বাতি ধুলোঁ, তাৰপিছতে আপোনাৰ ভাত বনালোঁ আৰু চব্জিটো বনাবলৈ থৈ আহিছোঁ। যিহেতু দিদিৰ গাটো ঠিক নাই, গম পায় আপোনালোকে, গাটো ভাল নহয়, আকৌ বিষ উঠিছে, গাৰ পেট বিষাইছে। তো সেইকাৰণে দেখিছে নহয়, মই তাত কৰি মেলি আহিছোঁ, আকৌ যাম কাম বন। তো ঠিক আছে, মই ঘৰ পালোঁহি, এতিয়া পাত দিব লাগিব, আকৌ মানে কুকুৰাক দানা দিব লাগে, দানা নিদিলে নহয়, দিবই লাগিব নহয়। তাৰপিছত উপায় নহয়, মানুহে পকা কৰিলে অজগৰে খায়, বেছি সহায় কৰিলে মানুহৰ ঢেৰ কথা আজিৰ দিনত। তথাপিতো কৰি গৈছোঁ আৰু নিজৰ কৰ্ম বুলি ভাবি, ঠিক আছেনে? কমেণ্টত জনাব দেই, মই বেয়া কাম কৰিছোঁনে ভাল কাম কৰিছোঁ।